ঔটেঙা কি এনেকৈ খুন্দি লয় নেকি? খুন্দি লৈছোঁ। খুন্দি লৈছা? মাৰি আছে পুৰা কিন্তু দেই। হৈছেগৈ নেকি সেইখিনি? বাহ, মানুহজনী ঔটেঙা কাটিছে। ঔটেঙা কচু জোলত দিবা নহয়? অঁ, পাৰিছাতো? আয়ে মোক জনম দিলে কচু পুলি খাই, দেউতাই মোক নাম দিলে কলীয়া কানাই। বহু দিনৰ পাছত কচু জোল বনাব লৈছোঁ। ইয়াৰ ইফালে এইখিনি কচুখিনি ধুই ল'লোঁ। কুকাৰত এতিয়া এইখিনি বইল কৰি ল'ম প্ৰথমতে। আৰু আপোনালোকে বাৰু প্ৰথমে কওকচোন কোনে কোনে কচু জোল খাই ভাল পায়, কমেণ্ট কৰি প্ৰথমে জনাই দিব কিন্তু দেই। এয়া এইখিনি কুকাৰত দি দিম এতিয়া। গেছটো জ্বলাই ল'লোঁ। এতিয়া এইখিনি বইল কৰি ল'ম 5-6টা চিটি মাৰিব পৰাকৈ। তাৰপিছত ইফালে এইখিনি মাছখিনি দেখাই দিয়া। মাছৰ সৈতে আজি কচু জোল, কি মজা, খাই কিন্তু বহুত ভাল লাগে দেই। কচুখিনি বইল কৰি লোৱাৰ পাছতে এতিয়া মাছখিনি ইয়াত ফ্ৰাই কৰিবৰ কাৰণে সাজু কৰিছে। ইফালে চাই দি এতিয়া তেল দি লৈছোঁ। মাছ কেইপিচ ফ্ৰাই কৰি ল'ব লাগিব। চিটি মাৰিছে আৰু দেই লাহেকৈ। এতিয়া মাছখিনি ইয়াত ফ্ৰাই কৰি ল'ব লাগিব এনেধৰণে। মাছখিনি ফ্ৰাই কৰি লৈছোঁ। চিটি মাৰি আছে কুকাৰটো, ফ্ৰাই হ'ব। 2জনৰ কাৰণে 6 পিচ মাছ। চিটি মাৰি আছে পুৰা কিন্তু দেই। হৈছেগৈ নেকি সেইখিনি? সেইখিনি মাছখিনি বেছি টাইটকৈ ফ্ৰাই নকৰিলে হ'ব ন? অকণমান হালকাকৈ থ'লে গ'লে ফাষ্ট ফ্ৰাই কৰিব লাগিব ন? তাৰপাছতে এইখিনি সাজু কৰি ল'লোঁ। ইয়াত কি কি দিয়া আছে এইখিনি? ধনিয়া দিয়া আছে, নৰসিংহ, পিঁয়াজ, কেঁচা জলকীয়া আৰু ইফালে শুকান জলকীয়াও দিছোঁ, আদা এডোখৰ, নহৰু যিহেতু অনা নহ'ল বজাৰৰ পৰা, গতিকে এইখিনিয়ে কাম চলাব লাগিব এতিয়া। আৰু ইফালে মাছখিনি ফ্ৰাই হৈ আছে, লগতে এইখিনি কচুখিনি হৈছেগৈ নে? কচুখিনি হৈছেগৈ ন? এই সাজটো আমি দুয়ো আজি কচু জোল বনাইছোঁ মাছৰ সৈতে। আৰু পাৰিলে আপোনালোকে ওচৰে পাঁজৰে যদি কোনোবা চাই আছে তেনেহ'লে আহক। কৈ দিয়া আহিবলৈ। বাহ, মানুহজনী ঔটেঙা কাটিছে। ঔটেঙা কচু জোলত দিবা নহয়? অঁ, পাৰিছাতো? কাটা কাটা। ঔটেঙা, মাছ, কচু। আজি দুপৰীয়া সাজটো বৰ ধুনীয়া হ'ব যেন লাগিছে পাই। বাহ, মাছখিনি বেছিকৈ ফ্ৰাই কৰিব নহ'ব, হালকাকৈ কৰিলেও হ'ব, যিহেতু এতিয়া কচুখিনিৰ লগত আকৌ অকণমান সিজাব লাগিবই। মাছ হৈ গ'ল। টেঙা হৈ যাব, বেছি দিব নালাগে দিয়া, ইমানখিনি হৈ যাব, বেছি নালাগে। মাছখিনি বেছি মানে টাইট হ'লে বেয়া হৈ যাব ন? অকণমান হালকাকৈ হ'লে বেছি ভাল। আজি 2জনে 6 পিচকৈ মাৰি দিম আৰু ন? ঔটেঙা কি এনেকৈ খুন্দি লয় নেকি? খুন্দি লৈছোঁ। খুন্দি লৈছা? বেলেগে নুখুন্দিব পাৰে, মই কিন্তু খুন্দি লওঁ। খুন্দি লোৱা নেকি? কেলৈ খুন্দি লৈছা? এনেকৈতো দিব পাৰি চাগে? টেঙাটো বেছিকৈ ওলাব। টেঙা বেছি হ'ব ন? বেলেগ কৌশল দেখোন। আকৌ খুন্দাচোন। অঁ, মানে দাখনি একেবাৰে থেতেলীয়া দিব লাগিছিলে, কেলৈ নকৰিলা? মই খুন্দি ল'লে বেছিকৈ ৰসটো ওলাই ন? ভাল কথা, মজা। হৈ গ'ল। আৰু কি লাগিছে হয়নে? নালাগে নালাগে দিয়া, এইখন জলকীয়াখন এতিয়া খুন্দিব নালাগে, আদা ৰস খুন্দি দিয়া হৈ যাব। হৈ গ'ল, হৈ গৈছে দিয়া, হৈ গৈছে, হ'ব হ'ব। আয়ে মোক জনম দিলে কচু পুলি খাই, দেউতাই মোক নাম দিলে কলীয়া কানাই। কচু জোল বনাব লৈছোঁ। এতিয়া পিঁয়াজ দিম,
গানৰ সৈতে কচু জোল বনালে সজুৱাই নে কি বুলি কৈছে নাজানো, কিন্তু দুখন দিব লৈছোঁ। তাৰপাছত ইফালে জলকীয়া কেঁচা আৰু শুকান, আৰু ইফালে আদা দি দিছোঁ। আৰু এই হাতত দুটা দেখিছে লং দুটা দি দিছোঁ। সময় এতিয়া জ্বলিব দিম। গোন্ধটো কিন্তু বিৰাট ধুনীয়া লাগিছে দেই। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছেনে? ভাল লাগিছে, বিৰাট ধুনীয়া গোন্ধ। আয়ে মোক জনম দিলে কচুপুলি খাই, দেউতাই মোক নাম দিলে কলীয়া কানাই। গান গাই কচু জোল বনালে সজুৱাই বুলি কয়। আগতে আইতাহঁতৰ মুখত শুনো, মাহঁতৰ মুখত, কিন্তু সঁচাই নে মিছাই নাজানো। কিন্তু এতিয়া গাই দিলোঁ অকণমান। আয়ে মোক জনম দিলে কচুপুলি খাই, দেউতাই মোক নাম দিলে কলীয়া কানাই। এইফালে জ্বলি গৈছে, দেখাই দিয়ে এইখিনি। এইখিনি এতিয়া প্ৰায় হ'ব হৈছে, আৰু হৈছেগৈ ন এইখিনি? অলপ টাইম ন। কচুখিনি এতিয়া দি ল'লোঁ। এয়া কচু দিয়া হৈ গ'ল। এইখিনি অলপ সময়ৰ কাৰণে এতিয়া ঢাকি দিম। এইখিনি উতল অহাৰ পাছতে এতিয়া মাছখিনি আমি দি দিব লাগিব। মাছ ফ্ৰাই কৰি থোৱা আছিলে। চোৱা কেনেকুৱা লাগিছে? ভাল লাগিছেনে? গোন্ধ কিন্তু বৰ ধুনীয়া, বৰ ভাল লাগিছে। এতিয়া এইখিনি হৈছেগৈ যিহেতু ঔটেঙা দি দিওঁ। ঔটেঙা থেতেলিয়াই থোৱা। ইয়া কিমান দিম ঔটেঙা? গোটেইখিনি দিম নেকি? বেছিকৈ দিলে ভাল হ'ব ন? ৰেডি হৈ গ'ল। চাওক ঔটেঙা দিয়াৰ কাৰণে অকণমান বগা হৈছে। এতিয়া এইখিনি ধনিয়া দি ল'ব লাগিব। হৈ গ'ল কিন্তু